গোবিন্দ বৰুৱাদেৱৰ মৃত্যুত অসমৰ সমাজ জীৱনে এজন অভিভাৱক হেৰুৱাৰ দৰে হৈছে। অসমৰ সংবাদ জগতৰ এগৰাকী অন্যতম মহিৰুহ আছিল তেখেত, আৰু তেখেতৰ বিয়োগত জাতিটোৱে অসমখনক মনে প্ৰাণে ভাল পোৱা এগৰাকী সন্তানক হেৰুৱাইছে। আমি সচৰাচৰ মানুহৰ মৃত্যুত যেতিয়া কওঁ অপূৰণীয় ক্ষতি শব্দটোক সঁচা অৰ্থত তেখেতৰ বিয়োগে সাকাৰ ৰূপ দিছে। এই স্থান আৰু পূৰণ নহয়। অসমৰ সমাজ জীৱনত তেখেতে দীঘলীয়া কাল খুব নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে। তাৰ কাৰণে জাতিটোৱে তেওঁক কৃতজ্ঞ চিত্তে মনত ৰাখিব। বিশেষকৈ ঐতিহাসিক অসম আন্দোলনৰ সময়ত গোটেই আন্দোলনৰ সত্তাটোক দৃঢ়ভাৱে পৃষ্ঠপোষকতা কৰা, আন্দোলনৰ সত্তাটোক ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যোৱা আৰু আন্দোলনৰ সময়ত জাতীয়তাবোধেৰে উদ্বুদ্ধ হৈ জনসমাজৰ মাজত এটা চেতনা গঢ়ি তোলাত তেখেতে যি ধৰণৰ ভূমিকা লৈছিল, সেই কথাটোৰ কাৰণে অনাগত প্ৰজন্মসমূহেও তেখেতক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। তেখেতৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু পুনৰ ক'ব বিচাৰিছোঁ যে PG বৰুৱাদেৱৰ মৃত্যুত কেৱল এগৰাকী প্ৰবীণ সাংবাদিক হেৰাই যোৱা নাই। তেখেতৰ মৃত্যুত অসমখনক মনে প্ৰাণে ভাল পোৱা এগৰাকী অসম সন্তানক আমি জাতিটোৱে হেৰুৱাইছোঁ।